আপোনালোকে এড্ৰেছ বা গাঁৱৰ নাম या আপোনাৰ দোকানৰ নাম এড কৰিব বিচাৰে তেনেহলে আপোনালোকে তেওঁ আসানিৰ পৰা আপোনালোকে এড কৰিব পাৰিব প্ৰথমে আপুনি গুগল মেপত যাব লাগিব গুগল মেপ ক্লিক কৰিব গুগল মেপ ক্লিকৰ কন্ট্ৰিবিউশন বুলি তলত আহিছে কন্ট্ৰিবিউশন ইয়াত ক্লিক কৰিব কন্ট্ৰিবিউশন ক্লিক কৰাৰ পাছত আপোনালোকে যাব এড প্লেস বুলি আছে ইয়াত এড প্লেস বুলি দিব এড প্লেস দিয়াৰ পাছত কন্টেক্ট অপেক্ষা কৰিব এড প্লেস দিয়াৰ পাছত আপুনি এড কৰি দিব আপোনালোকে মই এতিয়া এড কৰি দিছো মোৰ গাঁৱৰ নাম এড কৰিম CHA Satrang Bangali Forest আমার গাঁৱৰ নাম and এটো হৈছে আমাৰ ভিলেজ নেম ভিলেজ ক্যাটেগরি টু ভিলেজ দি দিম ভিলেজ ৰিটায়াৰমেন্ট ভিলেজ এটো দি দিলো তাৰছত মই এটো এড্ৰেছটো দিব নালাগে মই এডিট মেপত গুচি যাম এডিট মেপত গুচি যোৱাৰ পাছত এত মোৰ দেখুৱা আছে এডিট মেপটো কোনটো জায়গাত আছে এটো দেখুৱা আছে এৰে দেখুৱা আছে তোমাৰ কন্টাক্ট পাছৰ ইয়াত দেখুৱা হ'ব আপোনাৰ এৰিয়াটো দেখাই দিব মই এৰিয়া এতিয়া চেক কৰিছো এটো এৰিয়াটো ইয়াৰ পৰা মই এতিয়া হৈ গৈছে তো ইয়াক মই ক্লিক কৰি দিম ওকে তো ডাংতালা বুলি আহি গৈছে আমাৰ গাঁৱটোৰ নাম তাৰছত মই ইয়াত এড কৰিছো সতৰং বাংলা ফৰেষ্ট বুলি তো এড কৰি দিলো আৰু ওকে কৰি দিলো তো অলৰেডি এতিয়া মোৰ হৈ গৈছে হৈ গল এতিয়া ইয়া you have entered the point for helping others already মোৰ হৈ গৈছে এতিয়া মই বেক আহি পেলে মই চেক কৰিব পাৰিম মই ইয়াত ক্লিক কৰিম ইয়াত কৰি পৰে ইয়াৰ প্ৰফাইলত যাম ইয়াত প্ৰফাইলত গৈ আপোনালোকে ইয়াত চাব এডিট অনলি বুলি আছে এডিট অনলিত ক্লিক কৰিব ইয়াত আপোনালোকে চাইছে ইয়া ছাত্ৰং ক্যাথলিক চাৰ্চ বুলি এটো আছিল এটো একচেপ্ট কৰি দিলে এটো এড কৰিছিলো এতিয়া ইয়াত আছে পেন্ডিং হৈ আছে আপোনাৰ ইয়াত ডাংতালা এড্ৰেছ নেম টু ছাত্ৰং বাঙালি ফৰেষ্ট বুলি মই এড কৰি দিছো আপোনালোকে তেনেকা আপোনালোকে এড কৰিব পাৰিব ধন্যবাদ